নমস্কাৰ। এয়া ফুল ভাল পোৱাসকলৰ বাবে খুব কম খৰচত একদম একেবাৰে কম খৰচত আৰু যদি আগৰ বছৰৰ থাকে তেতিয়াহ'লেতো খৰচাই নহ'ব। এই ফুলৰ ডালবিলাক এনেকৈ অলপ সাৰ দিয়া মাটিত এটা এটাকৈ গুজি গ'লেই হ'ল আৰু মই খুব ঘনকৈ গুজি গৈছিলোঁ। তাৰপিছত এয়া চাওক কি ধুনীয়া দেখিছেনে? এয়া চবফালে যেতিয়া ফুলে নহয় ৰাতিপুৱা সঁচাকৈ 9টামান বজাৰ পৰাই ফুলে। এয়া দিনটো থাকে আৰু গোটেই দিনটো নাথাকে, পিছে পাছবেলালৈকে হেৰি হৈ যায়, জামৰি যায় আৰু। এতিয়া চাওক এয়া মই এতিয়া 10টামান বজাত মই এইটো ৰেকৰ্ড কৰিছোঁ, ভিডিঅ' বনাইছোঁ তাৰমানে। এয়া চাওক কেনেকুৱা লাগিছে জনাব দেই। এয়া এনেকৈ খুব কম খৰচত আৰু একেবাৰে হেৰি আৰু কি ক'ম খুব সহজতে পোৱা ফুলৰ যদি ধুনীয়াকৈ এনেকৈ সজাব বিচাৰিছে আপোনাৰ ঘৰখন এইটো ছিজনত আৰু দেই। এয়া চাওক এনেকৈ কৰিব পাৰিব। বাই।